আমি সকলোৱে একত্ৰিত ৰূপত আগবাঢ়িবলৈ আজি আমি প্ৰচেষ্টা চলাইছোঁ। আমি সকলোৱে জানো যে অসমত দ্ৰুত উদ্যোগীকৰণ হৈছে, ৰাজ্যৰ মানুহৰ শক্তি ব্যৱহাৰ অৰ্থাৎ ইলেক্ট্ৰিচিটি কনজাম্পশ্যন দিনক দিনে বাঢ়ি গৈছে। মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ সেই সময়ত আমাৰ ৰাজ্যত 1800 মেগাৱাট শক্তি আমাক পিক আৱাৰ্ছত প্ৰয়োজন হৈছিল। অৰ্থাৎ গধূলি যেতিয়া সকলোৱে ফেন জ্বলায়, এয়াৰ কণ্ডিশ্যন চলায়, লাইট জ্বলায়, সেই সময়ত আমাক 1800 মেগাৱাট ইলেক্ট্ৰিচিটি প্ৰয়োজন হৈছিল। কিন্তু 3 বছৰৰ ভিতৰত সেই প্ৰয়োজনীয়তা বাঢ়ি গৈ আজি 2500 মেগাৱাট ইলেক্ট্ৰিচিটিৰ আমাক প্ৰয়োজন হৈছে। অৰ্থাৎ 3 বছৰৰ ভিতৰত ৰাজ্যত উদ্যোগ বঢ়াৰ বাবে বা মানুহে ইলেক্ট্ৰিচিটি আগতকৈ বেছিকৈ খৰচ কৰাৰ বাবে বা লাইট নথকা গাঁওবিলাকত লাইট যোৱাৰ বাবে 600 মেগাৱাট শক্তি আমি আজি অতিৰিক্তকৈ ব্যয় কৰিবলগীয়া অৱস্থাত পৰিণত হৈছে। কিন্তু আমাৰ ৰাজ্যখনত আমি নিজে নামৰূপ তাপবিদ্যুৎ প্ৰকল্পকে ধৰি মাত্ৰ 419 মেগাৱাট আমি বিদ্যুৎ উৎপাদন কৰোঁ। অৰ্থাৎ আজিৰ দিনত 2100 মেগাৱাট বিদ্যুতৰ বাবে আমি অসমৰ বাহিৰা ৰাজ্যসমূহৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ। আমাৰ যিহেতু তাপবিদ্যুৎ প্ৰকল্প বা কয়লাৰ ওপৰত আধাৰিত বিদ্যুৎ প্ৰকল্প কৰাৰ বাবে বা পানীক লৈ হাইডেল যাক আমি জলশক্তি বুলি কওঁ, জলশক্তি উৎপাদন কৰাৰ বাবে বহুত বেছি অৱকাশ নথকা বাবে আমি বৰ্তমান ৰাজ্যত সৌৰ শক্তি উৎপাদনৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছোঁ। এই সৌৰ শক্তি উৎপাদনৰ বাবে আমি যিমানবিলাক প্ৰচেষ্টা চলাইছোঁ, এই গোটেইবিলাক প্ৰচেষ্টা যেতিয়া সফল হ'ব, আমি ৰাজ্যত 3645 মেগাৱাট আমি বিদ্যুৎ বা সৌৰ শক্তি আমি উৎপাদন কৰিব পাৰিম। বৰ্তমান ৰাজ্যত 7টাকৈ সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হৈছে। শিৱসাগৰ জিলাৰ আমগুৰিত, ওদালগুৰি, কামৰূপ জিলাৰ বকো, কাছাৰ জিলাৰ শিলচৰ আৰু নগাঁও জিলাৰ চামুগুৰি। এই গোটেইকেইটা প্ৰকল্প মিলি আমি 175 মেগাৱাট সৌৰ শক্তি আজিৰ দিনত লাভ কৰোঁ। ইয়াৰ বিপৰীতে বৰ্তমান আমি শোণিতপুৰ জিলাৰ বৰচলা আৰু ধুবুৰীত আমি 2টাকৈ প্ৰকল্পৰ কাম আৰম্ভ কৰিছোঁ আৰু নামৰূপতো আজি 25 মেগাৱাটৰ এই প্ৰকল্পৰ কাম আমি শুভ উদ্বোধন আমি আৰম্ভণি কৰিছোঁ। কিছুদিনৰ ভিতৰতে কাৰ্বি আলঙতো আমি 1000 মেগাৱাট সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিম। অইল ইণ্ডিয়া আৰু AGCL লগ হৈ খুব কম সময়ৰ ভিতৰতে আমাৰ APDCL আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে লগ হৈ প্ৰতিষ্ঠা কৰা অইল গ্ৰীণ পাৱাৰ লিমিটেডে কপিলী জলবিদ্যুৎ প্ৰকল্পটো 120 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ কৰিব। মই বিশ্বাস কৰোঁ যে 2030 চনৰ ভিতৰত আমি আমাৰ ৰাজ্যখনত প্ৰায় 3000 মেগাৱাট সৌৰ শক্তি উৎপাদন কৰিব পাৰিম। আৰু ইমানখিনি সৌৰ শক্তি আমি যেতিয়া উৎপাদন কৰিব পাৰিম, দিনত আমি এই শক্তিক ব্যৱহাৰ কৰিম আৰু ৰাতিৰ ফালে প্ৰয়োজন অনুসৰি আমি বাহিৰা ৰাজ্যৰ পৰা বিদ্যুৎ ল'ব লাগিব, যাতে আমাৰ ৰাইজে 24 ঘণ্টা বিজুলী বাতিৰ
সুবিধা লাভ কৰিব পাৰে। মই আজি নামৰূপৰ ৰাইজক দুটা, বিশেষকৈ নামৰূপ নাহৰকটীয়া বা আমাৰ ওচৰ চুবুৰীয়া ৰাইজক মই এখন আঁচনিৰ বিষয়ে আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে, অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰোঁ। 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাওঁ, আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা, অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰোঁ, আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম। কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা ক'ৰ পৰা দিব? সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম। অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব। আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই